নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই এটা ভিডিঅ'লৈ। এইজোপা হৈ গ'ল এজোপা খুব সুন্দৰ ফেনলপচিছ ভেৰাইটি, আৰু ইয়াৰ নামটো হৈ গ'ল ফেনলপচিছ ফিলিপিনেন্সিছ। আৰু দেখিবলৈ চব সুন্দৰ আৰু খুব ধুনীয়া দেখিবলৈ এটা ফেনলপচিছ হয়। আৰু ফেনলপচিছবিলাক গ্ৰ' কৰিবলৈ আটাইতকৈ সহজ। আচলতে সিহঁতক খুব ল' ছানলাইট লাগে। আৰু দেখিছেনে মই এটুকুৰা কাঠৰ টুকুৰা ধুনীয়াকৈ লগাই ৰাখিছোঁ। আৰু চব পাতকেইখিলা খুব সুন্দৰ সজীৱ হৈ আছে। মই আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম বুলি কৈছোঁ। এইজোপা দেখিছে মই এটুকুৰা কাঠৰ টুকুৰা লগাই ৰাখিছোঁ, আৰু এনেকৈ মজবিলাক ধুনীয়াকৈ নিজে নিজে গ্ৰ' হৈছে ইয়াতে। আৰু দেখিছে এইজোপা খুব সুন্দৰ এজোপা ফেনলপচিছ হয়। আৰু দেখিছে স্পাইকডাল খুব ধুনীয়াকৈ দীঘলকৈ ওলাই নেকি। আৰু সিহঁতক আচলতে বহুত বেছি ছানলাইট দৰকাৰ নহয়, আৰু খুব ল' ছানলাইটত ইহঁতে গ্ৰ' কৰি বেছি ভাল পায়। আৰু দেখিছেনে মই বেলেগ একো দিয়া নাই, অকল এটুকুৰা কাঠৰ টুকুৰা, অকণমান কাঠৰ টুকুৰা টান হ'ব লাগে, কাঠৰ টুকুৰাত মই লগাই জাষ্ট সূতা দি বান্ধি দিয়া হৈছিল। এতিয়া চব খুব ধুনীয়াকৈ গ্ৰ' হৈছে, আৰু গছজোপা চব খুব ধুনীয়া হেল্ডি হৈ আছে। আৰু সিহঁতক বহুত বেছি ছানলাইটৰ দৰকাৰ নাই, আপোনালোকে ৰুমৰ ভিতৰতো সিহঁতক ৰাখিব পাৰে। গতিকে ভাল লগা কথাটো হৈ গ'ল সিহঁতৰ ফ্লাৱাৰ যিটো ষ্ট্ৰিক্ট হয়, মানে যিটো ধুনীয়াকৈ ওলাই দেখিছে দীঘলকৈতো, এইটো বহুত দীঘল হয়। আৰু ইহঁততকৈ ডাঙৰ কথাটো হৈ গ'ল কি, ইহঁত বহুত দিন থাকে ফুলটো, প্ৰায় আপোনাৰ 1 মাহৰ পৰা 1.5 মাহ পৰ্যন্ত ফুলটো ভাল হৈ থাকে। আৰু এই অৰ্কিডটো বচাবলৈ খুব ভাল। আপোনালোকে খুব সুন্দৰকৈ অকণমান ছাঁ পৰা জেগাত, কিন্তু মৰ্ণিং ছানলাইটটো পাব লাগে, তেতিয়া সিহঁতৰ গ্ৰ'থটো খুব ভাল হয়। আৰু গছটো যিমান ডাঙৰ হ'ব, ফ্লাৱাৰ ষ্টিকটো সিমান বেছি দীঘল হ'ব, আৰু সিমান মেচিয়ৰ হ'ব ফ্লাৱাৰ ফুলবিলাক। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানে। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ।